জোর সাংবাদিক আব্দুল মাজানক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক আমি অসম গৰিয়া পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই সাংবাদিকগৰাকীক অসম আৰক্ষীক অতি সোনকালে আমি মুকলি কৰি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ বিধক পুত্ৰৰ বাতৰি পৰিৱেশন কৰাৰ কাৰণে যদি এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰে তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় একো নাই। কাৰণ সংবাদ জগত হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আক্ৰমণক কেতিয়াও সহ্য কৰা নহয়। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। কাৰণ তেওঁৰ পৰিয়ালে অসমত 3টাকৈ সংবাদ প্ৰতিষ্ঠানক পৰিচালনা কৰি আছে। তেনেস্থলত তেওঁ শাসন কৰি থকা ৰাজ্যখনতে যদি সাংবাদিকসকল সুৰক্ষা নহয় তেতিয়াহ'লে ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় একো নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ বিনম্ৰ অনুৰোধ, অতি সোনকালে সাংবাদিকগৰাকীক মুকলি কৰি দিয়ক যাতে পৰৱৰ্তী সময়তো কোনো যাতে সাংবাদিকক আক্ৰমণ কৰিবলৈ সাহস নকৰে। তাৰ ওপৰত এখন বিশেষ আইন অনাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ। কাৰণ আজি সংবাদ কৰ্মীসকলে দূৰ দূৰান্তৰ পৰাই বাতৰি সংগ্ৰহ কৰি ৰাইজক তেওঁলোকে বিভিন্ন বাতৰি আমাক সময়ে যোগান ধৰি আছে। আজি চৰকাৰ বা প্ৰশাসনৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰো আজি সেই সংবাদ কৰ্মীসকলৰ কাৰণে বহু সময়ত সহায় হৈছে। তেনেস্থলত সাংবাদিকসকলক সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰ তথা বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছোঁ তেওঁলোকৰ কাৰণে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। কোনোবা ভিএপিৰ বাতৰি পৰিৱেশন কৰিলেই যদি সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয় তেতিয়াহ'লে এইখন দেশত গণতন্ত্ৰ বুলি কোনো কথাই নাথাকিব। ইয়াক গণতন্ত্ৰৰ হত্যাৰ বাহিৰে একো নহয়। গতিকে অসম আৰক্ষীক আহ্বান জনাইছোঁ, গতিকে যিগৰাকী আৰক্ষী বিষয়া তেওঁক সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিছে তেওঁকো গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি অসম গৰিয়া পৰিষদে আহ্বান জনাইছোঁ।